2-3 ঘণ্টামান খোৱাৰ পাছত এয়া মই একেবাৰে ৰেডি মানে মোৰ দিনত আহা গাড়ীত আহা ভাগৰ একেবাৰে নাইকিয়া হ'ল আৰু এতিয়া মই ড্ৰেছ সলাই আমি গোটেইখিনি গ'লো অকণমান ওলাই সোণাৰীত বোলো প্ৰথমবাৰ আহিছোঁ যদি অকণমান চাওঁচোন ক'ত কি কেনেকুৱা আৰু প্ৰথমে ওলাই আহি আমি খাবলৈকে আহিলোঁ আমাৰ ফুৰিবলৈ যোৱা মানে মেইন প্ৰথমে খোৱা আমাৰ নিচিনা আৰু কোন কমেণ্টত জনাবচোন আৰু এফালে ইমান ধুনীয়া ধুনীয়া খোৱা বস্তুবিলাকৰ গোন্ধ আহি আছিলে আৰু সোণাৰীত যে মই নগাঁৱতকৈ অকণ ঠাণ্ডাটো কিন্তু বেছি পাইছোঁ জানেনে এফালে আমি চাইনিজ প্লেটাৰ অৰ্ডাৰ কৰিলোঁ তাতে নুডলছ ফ্ৰাইড ৰাইচ চিকেন গোটেইখিনি আছিলে এটা প্লেটে অৰ্ডাৰ কৰিছিলোঁ বোলো চব টেষ্ট কৰিম অকণমানকৈ আৰু গোটেইখিনি ইয়াৰ পৰাই ভগাই খালোঁ খাবলৈ কিন্তু টেষ্টটো সঁচাই ভাল আছিলে দেই ইয়াতে খাই মেলি বোলো আকৌ ক'ত যাওঁ বুলি মনতে ভাবি গাড়ীখনত ওলাই আহি আমি আকৌ এই দিনত যে বিৰিয়ানী খাইছিলোঁ মোৰ আগৰ ভিডিঅ'খিনি চাইছে যদি আপোনালোকে গম পায় আমি সেইখনতে আহিলোঁ আৰু যদি চোৱা নাই অলৰেডি মই আপলোড কৰি থৈছোঁ ধুনীয়াকৈ গৈ পেলাই চাই লওক বেয়া লাগিলেও ক'ব আৰু ভাল লাগিলেও কমেণ্ট কৰিব আৰু ইয়াতে বিৰিয়ানী আহি পেলাই আকৌ খালোঁ এই দোকানখনৰ বিৰিয়ানীখিনি কিন্তু ইমান ধুনীয়া নহয় মানে মই নগাঁৱতো কিন্তু ক'তো এনেকুৱা বিৰিয়ানী পোৱা নাই দেই বহুত ধুনীয়া হোটেলখনৰ নাম আছিলে আদিনাথ আপোনালোকে যদি সোণাৰী মানুহ হয় সকলোৱে জানিব কিন্তু যিসকলে নতুনকৈ আহে ইয়াতে ট্ৰাই কৰিব দেই ইমান ধুনীয়া বিৰিয়ানী বনাই নহয় মানে খাই পেলাই মই নিজে ক'বলৈ বাধ্য আৰু ইয়াতে হাততে গোৱামুৰি লৈ পেলাই আমি আকৌ ওলাই গ'লোঁ পেকিঙো কৰাই লৈছিলোঁ ল'ৰাহঁতে যিহেতু তাত নেখালে ৰাতি বোলো খুৱাই দিম বিৰিয়ানীকে আৰু পাপালৈকৈ পেকিং কৰিলোঁ এনেকৈ পেকিং কৰি আমি আকৌ গৈ পেলাই কফি খাবলৈ সোমালোঁ এই বস্তুখিনি যে খাইছোঁ তাৰ মাজত টাইমৰ কিন্তু গেপ আছে আপোনালোকে নাভাবিব একেৰাহে যে আমি ইটোৰ পিছত সিটো খাই আছোঁ দেখাইছোঁহে খোৱা বস্তুখিনি কিন্তু তাৰ মাজত অলপ হ'লেও গেপ আছে দেই তাৰ পাছতে ইয়াতে মই ইলাইচি টি অৰ্ডাৰ কৰিলোঁ কিন্তু এটা কথা মই এফালে আপাৰ আছামত আহিলে মই লক্ষ্য কৰোঁৱেই ইয়াতে মানুহবিলাকে খুব কম চেনি খায় মানে নেখায় বুলিয়ে ক'ব পাৰি যিমান হোটেলত হওক ৰেষ্টুৰেণ্টত হওক আমি চাহ অৰ্ডাৰ কৰিছোঁ তাত চেনিৰ পৰিমাণ একেবাৰেই নাই আমি প্ৰত্যেকবাৰে খুজি ল'ব লগা হয় বাৰু তেনেকৈ চেনি খুজি চাহ খাই এতিয়া আমাৰ প্ৰথম দিনটো শেষ হ'ল এতিয়া আমি হোমষ্টেলে থাকিবলৈ আহিলোঁ মা ৰুমতে থাকিলে বাৰু পাপাৰ তাতে আৰু এনেকৈ প্ৰথম দিনটো গ'ল বাৰু আৰু নেক্সট ডেট কি কৰিলোঁ আকৌ ভিডিঅ' ৰেডি কৰিছোঁৱে আপোনালোকে চাব আৰু ভাল পালে জনাব দেই